নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ আমি ষষ্ঠ অংশৰ বিষয়ে আলোচনা কৰিম তোমালোকে ইতিমধ্যে জানিছা ৰাসায়নিক সমীকৰণ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া অপসাৰণ বিক্ৰিয়া দ্বি অপসাৰণ বিক্ৰিয়া আজি আমি অন্য এক ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিম আৰু সেই বিক্ৰিয়া হৈছে জাৰণ আৰু বিজাৰণ কি বিক্ৰিয়া জাৰণ আৰু বিজাৰণ বিক্ৰিয়া এতিয়া জাৰণ বুলি কোৱাৰ লগে লগে মোৰ মনলৈ এটা ধাৰণা আহিছে কি জানানে আমি ব্যৱহাৰ কৰা লুৰ সামগ্ৰীবিলাক কিছুদিনৰ পিছত কি হৈ যায় লুৰ ওপৰত মামৰ উঠি যায় হয়নে আকৌ আমি ব্যৱহাৰ কৰা ৰূপৰ গহনাবিলাকৰ কিছুদিনৰ পিছত কি হৈ যায় কলা পৰি যায় আকৌ আমি ব্যৱহাৰ কৰা তামৰ পাত্ৰবিলাকৰ ওপৰত কিছুদিনৰ পিছত কি হৈ যায় সেউজীয়া ৰঙৰ চামনি এটা পৰে গতিকে চোৱাচোন এইবিলাকৰ মাজতনো কি ৰহস্য সোমাই আছে আজি আমি চাওঁ আহা এতিয়া আমি পঢ়িবলৈ গৈ আছো জাৰণৰ বিষয়ে কিহৰ বিষয়ে জাৰণ প্ৰক্ৰিয়াৰ বিষয়ে এতিয়া আমি চাওঁ আহা প্ৰথম আমি চাম জাৰণ জাৰণ মানেনো কি জাৰণ এই জাৰণ প্ৰক্ৰিয়াত কি হয় জানানে অক্সিজেনৰ যোগ হয় জাৰণ প্ৰক্ৰিয়াত কি হয় অক্সিজেনৰ যোগ হয় গতিকে আমাৰ মনলৈ এটা ধাৰণা হৈছে যে জাৰণ প্ৰক্ৰিয়া হ'ব লাগিলে কি যোগ হ'ব লাগিব অক্সিজেন যোগ হ'ব লাগিব তাৰ মানে অক্সিজেনৰ পৰিৱেশতহে ই সম্ভৱ হয় অক্সিজেন মানে বায়ুৰ পৰিৱেশতহে ই সম্ভৱ হয় আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা কি হয় জানানে জাৰণ প্ৰক্ৰিয়াত হাইড্ৰজেন কি হৈ যায় আতৰি যায় দেখিছা জাৰণ প্ৰক্ৰিয়াত অক্সিজেনৰ যোগ হয় কি হয় অক্সিজেনৰ যোগ হয় আৰু হাইড্ৰজেন কি হৈ যায় আতৰি যায় গতিকে জাৰণ প্ৰক্ৰিয়া হ'ব লাগিলে অক্সিজেনৰ যোগ হ'ব আৰু হাইড্ৰজেন আতৰি যাব এতিয়া আমি চাওঁ আহা জাৰণ প্ৰক্ৰিয়া মানে কি জাৰণ প্ৰক্ৰিয়া অক্সিডেশন বিক্ৰিয়া জাৰণ প্ৰক্ৰিয়া মানে অক্সিজেনৰ লাভ আৰু হাইড্ৰজেনৰ ক্ষতি কি কৈছো জাৰণ প্ৰক্ৰিয়া মানে কি জাৰণ প্ৰক্ৰিয়া অক্সিডেশন মানে অক্সিজেনৰ লাভ মানে প্লাস অক্সিজেন যোগ হৈছে আকৌ হাইড্ৰজেন কি হৈ গৈছে আতৰি গৈছে ৰিমুভ হৈছে গতিকে জাৰণ প্ৰক্ৰিয়া হ'ব লাগিলে অক্সিজেনৰ যোগ হ'ব আৰু হাইড্ৰজেন আতৰি যাব এতিয়া আমি আগৰ প্ৰথম অধ্যায় প্ৰথম ক্লাছসমূহত আলোচনা কৰিছিলো যে মেগনেছিয়ামৰ ফিটাডাল আমি কি কৰিছিলো বায়ুৰ পৰিৱেশত দহন কৰিছিলো নে নাই তেতিয়া আমাৰ কি গঠন হৈছিলে মেগনেছিয়ামৰ ফিটাডাল বায়ুৰ পৰিৱেশত দহন কৰোতে আমাৰ মেগনেছিয়াম অক্সাইড গঠন হৈছিলে আমি কেনেকুৱা ৰঙৰ গুৰি পাইছিলো মনত পেলোৱা আমি বগা ৰঙৰ গুৰি পাইছিলো হয়নে নহয় মেগনেছিয়াম অক্সাইডৰ আমি বগা ৰঙৰ গুৰি পাবলৈ সক্ষম হৈছিলো গতিকে এই ক্ষেত্ৰত কি হৈছিল মেগনেছিয়ামৰ লগত কি যোগ হৈছিলে অক্সিজেন যোগ হৈছিলে মেগনেছিয়ামৰ লগত কি হৈছিলে অক্সিজেন যোগ হৈছিলে গতিকে এতিয়া আমি জানিব পাৰিছো তাৰ মানে এই ক্ষেত্ৰত কি সম্ভৱ হৈছিলে জাৰণ প্ৰক্ৰিয়াৰ সম্ভৱ হৈছিলে অক্সিজেন যোগ হৈছিল তাৰ মানে এই বিক্ৰিয়াটোত কি হৈছিলে আসলতে জাৰণ সংঘটিত হৈছিল গতিকে জাৰণ হ'ব লাগিলে কি হ'ব অক্সিজেনৰ যোগ হ'ব আৰু হাইড্ৰজেন আতৰি যাব বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া অন্য এটা পৰীক্ষাৰ দ্বাৰা চাওঁ আহা আমি এতিয়া এটা কাৰ্যকলাপ কৰিম আৰু কাৰ্যকলাপটো কি জানানে
চিনৰ বাচনত চাইনা ডিছ বা পৰ্চেলিন ডিছত আমি যদি তামৰ গুৰি গৰম কৰোঁ আমি কিছুমান কপাৰৰ যদি গুৰি লওঁ আৰু সেই গুৰি যদি আমি উত্তপ্ত কৰোঁ গৰম কৰোঁ মানে যদি হিট তাপ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমি কি পৰ্যবেক্ষণ দেখা পাম চাওঁ আমি কি পৰ্যবেক্ষণ দেখা পাম আমি কপাৰৰ কিছুমান কি লৈছো গুৰি লৈছো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আৰু আমি কি কৰিছো উত্তপ্ত কৰিছো দহন কৰিছো আমি তেতিয়া আমাৰ কি হ'ব জানানে কপাৰ অক্সাইড গঠন হ'ব কি হ'ব আমাৰ কপাৰ অক্সাইড গঠন হ'ব আমি যি কপাৰৰ গুৰি লৈছিলো হি আছিলে মুগা বা ব্ৰাউন কালাৰ বা বাদামী ৰঙৰ আমি যেতিয়া কপাৰ উত্তপ্ত কৰিলো এটা চিনাৰ বাচনত যেতিয়া আমি কপাৰ লৈ উত্তপ্ত কৰিলো তেতিয়া কি হ'ল জানানে কপাৰ অক্সাইড গঠন হ'ল আৰু এই কপাৰ অক্সাইডৰ বৰণ কি হৈ গ'ল জানানে ই কলা হৈ গ'ল তাৰ মানে কপাৰৰ পৰা কপাৰ অক্সাইড গঠন হ'ল আৰু ই কি বৰণৰ হৈ গ'ল কলা বৰণৰ হৈ গ'ল কপাৰৰ পৃষ্ঠভাগ কি হ'বলৈ ধৰিলে কলা বৰণৰ হ'বলৈ ধৰিলে গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ জাৰণ বিক্ৰিয়াৰ উদাহৰণ প্ৰথমে আছিল কপাৰক আমি যেতিয়া উত্তপ্ত কৰিলো উত্তপ্ত কৰাৰ পিছত কি গঠন হ'ল কলা বৰণৰ কপাৰ অক্সাইড গঠন হ'ল বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল চোৱা আমাৰ পৰীক্ষাগাৰ পদ্ধতিটো দিয়া হৈছে চাই লোৱা তামৰ অক্সিডেশন কপাৰ অক্সাইডলৈ মানে কপাৰৰ অক্সিডেশন কপাৰ অক্সাইডলৈ আমি কপাৰ পাউডাৰ থকা চিনামাটিৰ এখন থাল এখন কি দেখিছা তোমালোকে চিনামাটিৰ এখন থাল প্ৰথমে যে আমি কপাৰ লৈছিলো কপাৰৰ বৰণ কেনেকুৱা আছিলে বাদামী ৰঙৰ মুগা বৰণৰ হয় নে নহয় যেতিয়া আমি কি প্ৰয়োগ কৰিলো হিট আমি তাপ প্ৰয়োগ কৰিলো আমি কি প্ৰয়োগ কৰিলো তাপ প্ৰয়োগ কৰাৰ ফলত ই কি গঠন হ'ল কপাৰ অক্সাইড গঠন হ'ল আৰু ইয়াৰ বৰণ কেনেকুৱা হৈ গ'ল কপাৰৰ পৃষ্ঠভাগ কলা বৰণৰ হৈ গ'ল এতিয়া চোৱা আমাৰ পৰ্যবেক্ষণসমূহ কেনেকুৱা ধৰণৰ হৈছে কপাৰৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটি কি গঠন হ'ল কপাৰ অক্সাইড গঠন হ'ল বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমি কি পৰ্যবেক্ষণ পালো তামৰ গুৰিৰ পৃষ্ঠভাগ কি হৈ পৰে কলা হৈ পৰে আৰু কি গঠন হয় কপাৰ টু অক্সাইড গঠন হয় কি গঠন হয় কপাৰ টু অক্সাইড গঠন হয় কি গঠন হয় কপাৰ টু অক্সাইড গঠন হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে জাৰণ প্ৰক্ৰিয়া সংঘটিত হ'ব লাগিলে কিহৰ প্ৰয়োজন হ'ব অক্সিজেনৰ প্ৰয়োজন হ'ব এতিয়া আমি চাও আহা বিজাৰণ মানে কি এতিয়া আমি কি প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিম বিজাৰণ মানে কি জানানে অক্সিজেন আঁতৰি যায় কি হয় অক্সিজেন আঁতৰি যায় আৰু কি হয় জানানে হাইড্ৰজেনৰ লাভ হয় দেখিছানে এতিয়া আমি এইখিনিতে মনলৈ কি আহিল বিজাৰণটো দেখোন জাৰণৰ বিপৰীত হয় নে নহয় চোৱা বিজাৰণ বিক্ৰিয়াত কি হয় হাইড্ৰজেনৰ লাভ হয় আৰু অক্সিজেনৰ কি হয় ক্ষতি হয় তাৰ মানে অক্সিজেন আঁতৰি যায় কি হয় অক্সিজেন আঁতৰি যায় আৰু কি সোমাই আহে হাইড্ৰজেন সোমাই আহে মানে হাইড্ৰজেন লাভ হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া আকৌ এটা কাৰ্যকলাপ কৰো আহা চোৱা এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমি দেখা পাম আমি অলপ আগতে কি পাইছিলো উত্তপ্ত কপাৰ অক্সাইড কি পাবলৈ সক্ষম হৈছিলো আমি উত্তপ্ত কপাৰ অক্সাইড গৰম উত্তপ্ত কপাৰ অক্সাইড ঠিকে আছে এতিয়া আমি কপাৰ অক্সাইডক কি কৰো যদি
এই কপাৰ অক্সাইডৰ মাজেৰে আমি হাইড্ৰোজেন গেছ পঠাই দিওঁ কি গেছ পঠাই দিওঁ হাইড্ৰোজেন গেছ পঠাই দিওঁ কি গেছ পঠাই দিওঁ হাইড্ৰোজেন গেছ পঠাই দিওঁ যদি আমি হাইড্ৰোজেন গেছ পাস কৰো কি গেছ পাস কৰো হাইড্ৰোজেন গেছ পাস কৰো তেতিয়া আমি কি দেখা পাম জানানে সোৱা তেতিয়া আমি পাম কপাৰ plus H2O কি পাম আমি কপাৰ plus H2O কপাৰ অক্সাইড কি বৰণৰ আছিল কলা আকৌ যে আমি কপাৰ পালো ই কি হৈ গল মুগা বা বাদামী ৰঙৰ কপাৰ আমি আকৌ ঘূৰাই পাবলৈ সক্ষম হলো দেখিছানে কেনেকুৱা মেজিক হৈ গল আমি প্ৰথম কি পাইছিলো কপাৰৰ পৰা অক্সিজেন যোগ হৈ কপাৰ অক্সাইড পাইছিলো প্ৰথমে আছিল মুগা অক্সিজেনৰ পৰিবেশত দহন কৰাৰ ফলত হি কি হৈ গৈছিলে কলা বৰণৰ হৈ গৈছিলে আকৌ উত্তপ্ত কপাৰ অক্সাইড বা উত্তপ্ত কপাৰ টু অক্সাইডক আমি যেতিয়া হাইড্ৰোজেনৰ গেছৰ লগত আকৌ যোগ কৰো হাইড্ৰোজেন গেছ পাস কৰো বা হাইড্ৰোজেনৰ লগত যেতিয়া আকৌ বিক্ৰিয়া ঘটাও তেতিয়া আমি কি পাও পুনৰ কপাৰ আগৰ কপাৰৰ ৰং কি আছিল মুগা বৰণৰ আছিল আকৌ আমি আগৰ বৰণৰ মুগা বাদামী ৰঙৰ কপাৰ পাবলৈ সক্ষম হলো দেখিছানে আৰু লগত কি উৎপন্ন হল পানী উৎপন্ন হল গতিকে এই ক্ষেত্ৰত আমি কি দেখা পালো কপাৰ অক্সাইডৰ পৰা কপাৰ দেখিছানে এইটো এটা কি হৈ গল বিপৰীতমুখী প্ৰক্ৰিয়া হৈ গল কেনেকুৱা প্ৰক্ৰিয়া হৈ গল বিপৰীতমুখী প্ৰক্ৰিয়া হৈ গল সোৱা ছাত্ৰ ছাত্ৰীসকল হাইড্ৰোজেন গেছৰ সৈতে কপাৰ অক্সাইডৰ বিক্ৰিয়া হাইড্ৰোজেন গেছৰ সৈতে কপাৰ অক্সাইডৰ বিক্ৰিয়াৰ ফলত কি হৈছে জানানে কপাৰ অক্সাইড আৰু হাইড্ৰোজেন গেছ লগ হৈ আমি পুনৰ কি পাইছো কপাৰ পাবলৈ সক্ষম হৈছো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া সোৱা গৰম কপাৰ অক্সাইডৰ গুৰিৰ ওপৰেৰে আমি আমাৰ পৰ্যবেক্ষণ সমূহ হৈছে হাইড্ৰোজেন গেছ পাস কৰাৰ সময়ত আমাৰ কি হৈছে তামৰ পৃষ্ঠত কলা আৱৰণ বাদামী হৈ পৰে এটো সম্পূৰ্ণৰূপে কি প্ৰক্ৰিয়া হৈ গৈছে উলটি তাৰ মানে সম্পূৰ্ণৰূপে বিপৰীত ৰিভাৰ্স ৰিএকচন বিপৰীতমুখী হৈ গৈছে গতিকে আমি তাম পুনৰ লাভ কৰিবলৈ সক্ষম হৈছো আমি পুনৰ কপাৰৰ আগৰ বৰণ ঘূৰাই পাইছো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে এনেবোৰ বিক্ৰিয়া কি বুলি কোৱা হয় জানানে ৰেডক্স বিক্ৰিয়া কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া যিটো বিক্ৰিয়াত এটা বিক্ৰিয়াকাৰী পদাৰ্থ অক্সিডাইজ হোৱাৰ বিপৰীতে আনটো কি হয় হ্ৰাস হয় এতিয়া আমি জানিবলৈ চেষ্টা কৰো আহা ৰেডক্স বিক্ৰিয়া মানে কি ৰেডক্স মই তোমালোকক নামটো ভাঙনি কৰি দিছো ৰেডক্স বিজাৰণ মানে হৈছে ৰিডাকচন ৰিডাকচনৰ পৰা কি আহিছে আৰি ডি আকৌ অক্সিডেশন জাৰণৰ ইংৰাজী কি অক্সিডেশন অক্সিডেশনৰ পৰা কি আহিছে জানানে ও এক্স দেখিছানে গতিকে আমি একেলগে তাক কি বুলি কৈছো ৰেডক্স বিক্ৰিয়া কি বিক্ৰিয়া ৰেডক্স বিক্ৰিয়া এতিয়া আমি চাও আহা আমাৰ ৰেডক্স বিক্ৰিয়া আমি কি কৰিছিলো কপাৰ অক্সাইডৰ মাজেৰে কি গেছ আমি পঠাইছিলো হাইড্ৰোজেন গেছ কি গেছ আমি পঠাইছিলো হাইড্ৰোজেন গেছ হাইড্ৰোজেন পঠোৱাৰ ফলত আমি কি পাবলৈ সক্ষম হৈছিলো কপাৰ প্লাস পানী কপাৰ প্লাস পানী ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে খুব সুন্দৰভাৱে পৰ্যবেক্ষণ কৰা খুব মন দিয়া আমাৰ ইয়াত কি পৰিৱৰ্তন কি পৰ্যবেক্ষণ দেখা পাম সোৱা কপাৰ অক্সাইডৰ পৰা কি গঠন হৈছে কপাৰ কপাৰ অক্সাইডৰ পৰা কি পালো আমি কপাৰ এই ক্ষেত্ৰত কি হৈছে এই অক্সিজেনটো আতৰি গৈছে এতিয়া তোমালোকে মোক কোৱা অক্সিজেন আতৰি গৈছে কি হৈছে অক্সিজেন
আঁতৰি গৈছে তাৰ মানে ই এটা কি প্ৰক্ৰিয়া হ'ব বিজাৰণ প্ৰক্ৰিয়া ই কি প্ৰক্ৰিয়া হ'ব বিজাৰণ প্ৰক্ৰিয়া অক্সিজেন আঁতৰি গৈছে অক্সিজেন আঁতৰি গৈছে তাৰ মানে ই কি প্ৰক্ৰিয়া বিজাৰণ প্ৰক্ৰিয়া আকৌ চোৱা হাইড্ৰজেনৰ লগত কি যোগ হৈছে অক্সিজেন H2 আছিল H2 ৰ পৰা কি গঠন হৈছে H2O তাৰ মানে ইয়াত কি যোগ হৈছে অক্সিজেন কি যোগ হৈছে অক্সিজেন গতিকে আমি গম পাইছো অক্সিজেন যোগ হোৱা বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় জাৰণ কি বুলি কোৱা হয় জাৰণ দেখিছানে এতিয়া এই বিক্ৰিয়াটোতে জাৰণ আৰু বিজাৰণ সমানে সংঘটিত হৈছে কি হৈছে সমানে সংঘটিত হৈছে গতিকে যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ সমানে সংঘটিত হয় তেনেবোৰ বিক্ৰিয়াক আমি কি বুলি কম জাৰণ বিজাৰণ বিক্ৰিয়া কি বুলি কম আমি জাৰণ বিজাৰণ বিক্ৰিয়া কি বুলি কম আমি জাৰণ বিজাৰণ বিক্ৰিয়া বা আমি কি বুলি কম ৰেডক বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ সমানে সংঘটিত হয় তেনেবোৰ বিক্ৰিয়াক আমি কি বুলি কম জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কপাৰ টু অক্সাইড কিহলৈ পৰিৱৰ্তন হৈছে কপাৰলৈ পৰিৱৰ্তন হৈছে তাৰ মানে ই নিজে কি হৈছে বিজাৰিত হৈছে আকৌ হাইড্ৰজেনৰ লগত কি যোগ হৈছে অক্সিজেন যোগ হৈছে হাইড্ৰজেনৰ লগত কি যোগ হৈছে অক্সিজেন যোগ হৈছে গতিকে ই নিজে কি হৈছে জাৰিত হৈছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল যিবোৰ বিক্ৰিয়া জাৰণ আৰু বিজাৰণ সমানে সংঘটিত হয় গতিকে তেনেবোৰ বিক্ৰিয়াক আমি কি বুলি কম জাৰণ বিজাৰণ বিক্ৰিয়া আমি এতিয়া অন্য উদাহৰণ লৈ চাও আহা চোৱা আমি এতিয়া অন্য ধৰণৰ বিক্ৰিয়া আলোচনা কৰিম আমি কি বিক্ৰিয়া লম জানানে এতিয়া কিহৰ বিষয়ে চিন্তা কৰিম জিংক অক্সাইড কি জিংক অক্সাইড চোৱা এই জিংক অক্সাইডক আমি কক বা কাৰ্বনৰ সৈতে যেতিয়া উত্তপ্ত কৰো তেতিয়া কি হয় চোৱা তেতিয়া কি গঠন হয় জানানে জিংক প্লাস কাৰ্বন মনোক্সাইড অক্সিজেন এটা আছে সেইকাৰণে আমি কৈছো মনো কাৰ্বন মনোক্সাইড মনো শব্দৰ অৰ্থ এক ওয়ান অক্সিজেন কেটা আমি দেখিবলৈ পাইছো এটা গতিকে কাৰ্বন মনোক্সাইড জিংক অক্সাইডক যেতিয়া আমি কাৰ্বনৰ লগত বিক্ৰিয়া ঘটাও কোকৰ লগত বিক্ৰিয়া ঘটাও তেতিয়া কি উৎপন্ন হয় জিংক প্লাস কাৰ্বন মনোক্সাইড এতিয়া চোৱা কেনেকুৱা ধৰণৰ আমি পৰ্যবেক্ষণ দেখা পাম জিংক অক্সাইডৰ পৰা কি গঠন হৈছে জিংক অক্সাইডৰ পৰা কি গঠন হৈছে জিংক এতিয়া চোৱা জিংক অক্সাইডৰ পৰা অক্সিজেনটো কি হৈ গ'ল আঁতৰি গ'ল জিংক অক্সাইডৰ পৰা অক্সিজেনটো কি হৈ গ'ল আঁতৰি গ'ল এতিয়া আমি গম পাইছো অক্সিজেন মাইনাস অক্সিজেন আঁতৰি গৈছে তাৰ মানে কি সম্ভৱ হৈছে কি সংঘটিত হৈছে বিজাৰণ কি সংঘটিত হৈছে বিজাৰণ এতিয়া চোৱা কাৰ্বন অক্সিজেনৰ সৈতে লগ লাগি কি গঠন হৈছে কাৰ্বন মনোক্সাইড গতিকে এই ক্ষেত্ৰত কি হৈছে জাৰণ দেখিছানে একেটা বিক্ৰিয়াতে জাৰণ বিক্ৰিয়াও হৈছে বিজাৰণ বিক্ৰিয়াও হৈছে গতিকে এনে বিক্ৰিয়াবিলাকক আমি কি বুলি কম জাৰণ বিজাৰণ বিক্ৰিয়া কি বিক্ৰিয়া বুলি কম জাৰণ বিজাৰণ বিক্ৰিয়া আমি এতিয়া অন্য এটা উদাহৰণ লৈ চাও হা অন্য উদাহৰণ লম আমি মেংগানিজ অক্সাইড কি মেংগানিজ ডাই অক্সাইড ইয়াক যদি আমি হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটাও কিহৰ লগত হাইড্ৰক্লৰিক এচিড এতিয়া
কি গঠন হ'ব জানানে ম্যাঙ্গানিজ ক্লোরাইড কি গঠন হ'ব ম্যাঙ্গানিজ ক্লোরাইড আৰু কি সৃষ্টি হ'ব জানানে ক্লোৰিন আৰু পানী ক্লোৰিন আৰু পানী এতিয়া এই ক্ষেত্ৰত চাও কি জাদু হৈছে সো ম্যাঙ্গানিজ অক্সাইড ইয়াৰ ম্যাঙ্গানিজে কি কৰিছে অক্সিজেন হেৰুৱাই কিহলৈ গঠন হৈছে কিহলৈ ৰূপান্তৰিত হৈছে ম্যাঙ্গানিজ ক্লোরাইড কিহলৈ গঠন হৈছে ম্যাঙ্গানিজ ক্লোরাইড ম্যাঙ্গানিজ অক্সাইডে অক্সিজেন হেৰুৱাইছে গতিকে ইয়াত কি হ'ব বিজাৰণ ইয়াত কি হ'ব বিজাৰণ আকৌ এইটো তোমালোকে কি দেখা পাইছা হাইড্ৰক্লোৰিক এসিড কি এসিড হয় হাইড্ৰক্লোৰিক এসিড এতিয়া চোৱা হাইড্ৰক্লোৰিক এসিডৰ পৰা কি সৃষ্টি হৈছে ক্লোৰিন গ্যাস হাইড্ৰক্লোৰিক এসিডৰ পৰা কি সৃষ্টি হৈছে ক্লোৰিন গ্যাস কেনেকে সৃষ্টি হৈছে হাইড্ৰোজেনটো আতৰি গৈছে কেনেকে সৃষ্টি হৈছে হাইড্ৰোজেনটো আতৰি গৈছে দেখিছা এতিয়া হাইড্ৰোজেন আতৰি গৈছে তাৰ মানে এই ক্ষেত্ৰত কি হ'ব তোমালোকৰ জাৰণ এই ক্ষেত্ৰত কি হ'ব তোমালোকৰ জাৰণ দেখিছা এইটো এটা জাৰণ আৰু বিজাৰণ মানে ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ বুজি পাইছা ছাত্ৰ ছাত্ৰী সকল চোৱা কপাৰ অক্সাইডে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইডৰ মাজেৰে যেতিয়া আমি হাইড্ৰোজেন গ্যাস পাস কৰো তেতিয়া কি হয় কপাৰ প্ৰস্তুত হয় আৰু পানীৰ সৃষ্টি হয় কপাৰ অক্সাইডৰ পৰা কপাৰ অক্সিজেন হেৰুৱাইছে গতিকে এই প্ৰক্ৰিয়াটোক আমি কৈছো বিজাৰণ কি বুলি কৈছো বিজাৰণ আকৌ হাইড্ৰোজেনৰ পৰা অক্সিজেন লগ লাগি পানীৰ সৃষ্টি হৈছে হাইড্ৰোজেনত কি যোগ হৈছে অক্সিজেন গতিকে এই ক্ষেত্ৰত আমি কি কৈছো জাৰণ ঠিক আছে ছাত্ৰ ছাত্ৰী সকল সোৱা বিজাৰণ তামটো অক্সাইডে অক্সিজেন হেৰুৱাই পেলাই কপাৰ টু অক্সাইড তামটো অক্সাইডে কি কৰিছে অক্সিজেন হেৰুৱাই পেলাইছে আকৌ হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে সোৱা অন্যান্য উদাহৰণ জিংক অক্সাইডক কাৰ্বনৰ লগত বিক্ৰিয়া ঘটোৱাৰ ফলত জিংক প্লাস কাৰ্বন মনক্সাইড গঠন হৈছে জিংক অক্সাইডৰ পৰা জিংক অক্সিজেন আতৰি গৈছে গতিকে কি সম্ভৱ হৈছে বিজাৰণ ঠিক আছে আকৌ কাৰ্বনৰ লগত কি যোগ হৈছে অক্সিজেন যোগ হৈ কাৰ্বন মনক্সাইড গঠন হৈছে গতিকে এই ক্ষেত্ৰত আমি কি বুলি কম কি সংঘটিত হৈছে জাৰণ সংঘটিত হৈছে কি সংঘটিত হৈছে জাৰণ সংঘটিত হৈছে জিংক অক্সাইডে অক্সিজেন হেৰুৱাইছে কাৰ্বনে অক্সিজেন লাভ কৰিছে জিংক অক্সাইডে অক্সিজেন হেৰুৱাইছে আকৌ সেই অক্সিজেন কোনে লৈছে কাৰ্বনে লৈছে জিংক অক্সাইডে অক্সিজেন হেৰুৱাইছে আৰু কাৰ্বনে অক্সিজেন লাভ কৰিছে গতিকে এই ক্ষেত্ৰটো কি হৈছে ৰেডক্স বিক্ৰিয়া হৈছে আকৌ সোৱা ম্যাঙ্গানিজ ডাইঅক্সাইডৰ পৰা ম্যাঙ্গানিজ ক্লোৰাইড গঠন হৈছে তাৰ মানে অক্সিজেন আতৰি গৈছে অক্সিজেন আতৰি গৈছে অক্সিজেন আতৰি গৈছে গতিকে কি হৈছে বিজাৰণ আকৌ হাইড্ৰক্লোৰিক এসিডৰ পৰা ক্লোৰিন গ্যাস সৃষ্টি হৈছে তাৰ মানে হাইড্ৰোজেন আতৰি গৈছে হাইড্ৰোজেন আতৰি গৈছে মানে কি জাৰণ কি হ'ব জাৰণ এতিয়া সোৱা ম্যাঙ্গানিজ ডাইঅক্সাইডে অক্সিজেন হেৰুৱাই পেলাই এই প্ৰক্ৰিয়াক আমি কি বুলি কৈছো বিজাৰণ বিক্ৰিয়া বা বিজাৰণ প্ৰক্ৰিয়া আকৌ হাইড্ৰোজেন ক্লোৰাইডে হাইড্ৰোজেন হেৰুৱাই পেলাইছে গতিকে এই ক্ষেত্ৰত আমি কি বুলি সংঘটিত হৈছে বুলি কৈছো জাৰণ গতিকে জাৰণ আৰু বিজাৰণ যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া সংঘটিত হয় তেনেবোৰ বিক্ৰিয়াকে কি বুলি কম আমি ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া এতিয়া সোৱা ছাত্ৰ ছাত্ৰী সকল অক্সিডেশন অক্সিডেশনৰ আমি কেইটামান প্ৰভাৱ দেখা পাওঁ অক্সিডেশনৰ প্ৰভাৱ প্ৰথম প্ৰভাৱ হৈছে জাৰণ আৰু দ্বিতীয়টো প্ৰভাৱ হৈছে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা বুজিছা ছাত্ৰ ছাত্ৰী সকল জাৰণ এতিয়া
আমাৰ চৌপাশৰ যিবোৰ লুৰ সামগ্ৰী আছে কি হৈ যায় প্ৰথমে একদম চিকচিকিয়া হৈ থাকে একদম শাইন দি থাকে হয় নে নহয় কিন্তু দিন পাৰ হৈ যোৱাৰ লগে লগে কেইদিনমান যোৱাৰ লগে লগে কি হ'বলৈ ধৰে কোৱাচোন তাৰ ওপৰত কি হয় ৰঙচুৱা মুগা বৰণৰ প্ৰভাৱ পৰিবলৈ ধৰে আকৌ ৰূপৰ গহনা ব্যৱহাৰ কৰাৰ কিছুদিনৰ পিছত কি হৈ যায় কলা হৈ যায় কপাৰৰ পাত্ৰ তামৰ পাত্ৰবিলাক ব্যৱহাৰ কৰি থাকো আমি ব্যৱহাৰ কৰাৰ কিছুদিনৰ পিছত কি হৈ যায় ওপৰত সেউজীয়া ৰঙৰ চামনি এটা পৰে গতিকে এইবিলাক যে হৈ থাকে এইবিলাকৰ মাজত কি হয় জানানে জাৰণ সংঘটিত হয় গতিকে আমি অক্সিডেশনৰ প্ৰভাৱ হিচাপে কি দেখা পাইছো লোহাৰ মামৰ চোৱা লোহাৰ অৰিজিন ৰংটো কি আছিলে মূল কালাৰটো মূল ৰংটো কি আছিলে মামৰে ধৰাৰ পিছত কি হৈ গল হয় নে নহয় গতিকে এইবিলাক হৈছে অক্সিডেশনৰ প্ৰভাৱ ৰূপৰ কলা হোৱা ৰূপৰ সামগ্ৰী ইমান চিকচিকাই থাকে কেইদিনমান ব্যৱহাৰ কৰাৰ পিছত কি হৈ যায় কলা পৰি যায় আকৌ চোৱা তামৰ জাৰণ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে অক্সিডেশনৰ প্ৰভাৱ এতিয়া আমি চাও অক্সিডেশন হ'ব লাগিলে বা জাৰণকাৰী হ'ব লাগিলে আমাক কি কাৰকেনো প্ৰভাৱ পেলায় কি কাৰকৰ দ্বাৰা এই অক্সিডেশন সংঘটিত হয় যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন কাৰক যেনে বতাহ জলীয় বাষ্প হয় নে নহয় এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ধাতুটোৰ কি হয় জানানে ক্ষয় হ'বলৈ ধৰে কি হ'বলৈ ধৰে ক্ষয় হ'বলৈ ধৰে আৰু এই যে ক্ষয় হ'বলৈ ধৰে এই পৰিঘটনাটোক আমি কি বুলি কওঁ জানানে ধাতুৰ ক্ষয়ী ভৱন কি বুলি কওঁ ধাতুৰ ক্ষয়ী ভৱন যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন কাৰক যেনে বায়ুত থকা জলীয় বাষ্প আৰ্দ্ৰতা মানে আৰ্দ্ৰতা আৰু বতাহ আৰু এচিড অম্ল আদি বিভিন্ন কাৰকৰ দ্বাৰা ধাতুটোৰ ক্ষয় হয় তেতিয়া কি বুলি কওঁ আমি ধাতুটোৰ ক্ষয়ী ভৱন হোৱা বুলি কওঁ চোৱা জাৰণকাৰী দ্ৰব্যসমূহ কি বতাহ আৰ্দ্ৰতা আৰু ৰাসায়নিক পদাৰ্থ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা জাৰণৰ প্ৰভাৱৰ ফলত কি হয় জানানে আমাৰ জাহাজ লুৰ দলং বিভিন্ন লোহাৰ ৰেলিং আদিবিলাকৰ কি হয় প্ৰচুৰ ক্ষতি হয় আদিবোৰ সোনকালে নষ্ট হ'বলৈ ধৰে তাৰ ফলত সেইটো আমাৰ কি হৈ যায় এটা গুৰুতৰ সমস্যা ৰূপে আমাৰ আগত আহি পৰে কিন্তু সমস্যা হলেই নহব নহয় সমস্যাৰ আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব আৰু এই সমস্যাখিনিৰ কাৰণে বছৰি টন টন ধাতুৰ অপচয় হয় দেখিছানে এই সমস্যাৰ কাৰণে বছৰি টন টন ধাতুৰ অপচয় হয় ক্ষতিগ্ৰস্ত লোহা সলনি কৰিবলৈ ব্যয় কৰা বিপুল ধন এই জাৰণৰ প্ৰভাৱৰ ফলত যিখিনি ক্ষতি হয় তাৰ কাৰণে কি হয় বিপুল পৰিমাণৰ ধন খৰচ কৰিব লগা হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ধাতুৰ ক্ষয় ভৱন আমাৰ সন্মুখত এক গুৰুতৰ সমস্যা হয়নে ধাতুৰ ক্ষয় ভৱন যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন কাৰকৰ দ্বাৰা ক্ষয় হয় তেতিয়া আমাৰ চাৰিওফালে বৃহৎ সমস্যা দেখা দিয়ে কাৰণ তাৰ মেৰামতিৰ কাৰণে আমাৰ বিপুল অংকৰ ধন ব্যয় কৰিব লগা হয় গতিকে এইটো এটা আমাৰ আগত জ্বলন্ত সমস্যা এতিয়া চোৱা আমি ৰেনচিডিটি মানে কি ৰেনচিডিটি বা দুৰ্গন্ধিতা তোমালোকে কোৱাচোন তোমালোকেতো বজাৰত চিপছৰ পেকেটবোৰ কিনিব যোৱা হয় নে নহয় চিপছৰ পেকেটবিলাক কিনোতে পেকেটবিলাকৰ ভিতৰত কি সোমাই থাকে বায়ু সোমাই থাকে হয় নে নহয় আৰু যিটো পেকেটৰ মাজত বায়ু নাথাকে তেতিয়া
সেই পেকেটটোৰ মাজৰ চিপছখিনি কি হয় জানানে খাবলৈ বেয়া হয় আমি তাতে কোনো ধৰণৰ সোৱাদ লাভ নকৰো কিয় নকৰো জানানে তাৰ কাৰণটো হৈছে ৰেঞ্চিডিটি মানে দুৰ্গন্ধিতা কি হয় জানানে চৰ্বি আৰু তেল জাতীয় খাদ্যবস্তুৰ যদি জাৰণ হয় তেতিয়া কি হয় জানা ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হৈ যায় কি হৈ যায় সলনি হৈ যায় গতিকে আমি কি কৰিব লাগিব চৰ্বি আৰু তেলৰ অক্সিডেশন নহবৰ কাৰণে আমি কি কৰিব লাগিব তাৰ উপায় বিচাৰিব লাগিব সোৱা ৰেঞ্চিডিটিৰ প্ৰভাৱৰ ফলত কি হয় দুৰ্গন্ধ উৎপন্ন আৰু সোৱাদ সলনি হয় আৰু এই খাদ্যবস্তু আমি খাব পাৰিম নেকি একদমেই নোৱাৰো কাৰণ কি হ'ব আমাৰ শৰীৰত বেমাৰৰ সৃষ্টি হ'ব সোৱা ৰেঞ্চিডিটি বা দুৰ্গন্ধিতাৰ কাৰণে কি হয় খাদ্য খোৱাৰ বাবে অনুপযুক্ত কৰি তোলে গতিকে আমি কি কৰিব লাগিব এতিয়া তাৰ উপায় বিচাৰিব লাগিব কি কৰিব লাগিব উপায় বিচাৰিব লাগিব আৰু উপায়বোৰ কি জানানে মোৰ হাতত উপায়ও আছে উপায়বিলাক হৈছে আমি চৰ্বি আৰু তেল জাতীয় খাদ্যবস্তুৰ জাৰণ নহবলৈ তাত কিছুমান প্ৰতিজাৰক পদাৰ্থ মানে এন্টিঅক্সিডেন্ট প্ৰতিজাৰক পদাৰ্থ যাক আমি কওঁ এন্টিঅক্সিডেন্ট যোগ কৰিব লাগিব আৰু এটা উপায় আছে কি উপায় আছে জানানে এয়াৰ টাইট কন্টেইনাৰ আমি একদম বন্ধ পাত্ৰত ৰাখিব লাগিব বন্ধ পাত্ৰত ৰাখিলে কি হয় জানানে জাৰণ মন্থৰ হয় মন্থৰ মানে কি জাৰণ লাহে লাহে সংঘটিত হয় আকৌ আমাৰ হাতত আৰু এটা উপায় আছে কি আছে জানানে আমি খাদ্য বস্তু ক'ত ৰাখিব লাগিব ৰেফ্ৰিজাৰেটৰ হয় নে নহয় আমি খাদ্য বস্তু ফ্ৰিজত ভৰাই থব লাগিব ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া চিপছ উৎপাদনকাৰী ফেক্টৰীত কাৰখানাত কি কৰে জানানে আৰু এটা উপায় আছে সেইটো হৈছে নাইট্ৰজেন গেছ কি গেছ নাইট্ৰজেন গেছ নাইট্ৰজেনৰ পৰিবেশত যদি আমি খাদ্যবস্তু ৰাখো তেতিয়া কি হয় জানানে জাৰণ সংঘটিত নহয় গতিকে ৰেঞ্চিডিটিৰ প্ৰভাৱ নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব খাদ্যবস্তু ফ্ৰিজত ৰাখিব লাগিব হয়নে নহয় আৰু এয়াৰ টাইট কন্টেইনাৰ খাদ্যবস্তু আমি বন্ধ পাত্ৰত ৰাখিব লাগিব আৰু কি কৰিব লাগিব আমি কিছুমান প্ৰতিজাৰক পদাৰ্থ মানে এন্টিঅক্সিডেন্ট যোগ কৰিব লাগিব আৰু খাদ্যবস্তু কিহৰ পৰিবেশত ৰাখিব লাগিব নাইট্ৰজেনৰ পৰিবেশত ৰাখিব লাগিব হেহে চিপছ উৎপাদনকাৰীসকলে কি কৰে চিপছৰ পেকেটৰ ভিতৰত কি গেছ ভৰাই দিয়ে নাইট্ৰজেন গেছ ভৰাই দিয়ে কি গেছ ভৰাই দিয়ে নাইট্ৰজেন গেছ ভৰাই দিয়ে এতিয়া চোৱা ৰেঞ্চিডিটিৰ প্ৰতিৰোধ খাদ্য আমি কিহত ৰাখিম ফ্ৰিজত ৰাখিম খাদ্য বায়ু বন্ধ পাত্ৰ আমি বায়ু বন্ধ কৰি ৰাখিব লাগিব যাতে খাদ্যবস্তু কিহৰ সংস্পৰ্শলৈ আহিব নোৱাৰে বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে খাদ্যত এন্টিঅক্সিডেন্ট মানে প্ৰতিজাৰক পদাৰ্থ আমি যোগ কৰিব লাগিব তাৰপিছত চোৱা চিপছৰ পেকেটবোৰ নাইট্ৰজেনৰ পৰিবেশত ৰখা হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুৰ জাৰণ নঘটিবৰ কাৰণে আমি কি উপায় অৱলম্বন কৰিব লাগিব এই উপায়খিনি আমি অৱলম্বন কৰিব লাগিব এতিয়া চোৱা তোমালোকে এটা মোক এতিয়া কি দিব লাগিব টেষ্ট দিব লাগিব চোৱা লুট মামৰে ধৰা প্ৰক্ৰিয়াটো এটা কি প্ৰক্ৰিয়া বা কি হয় ই হৈছে ক্ষয়ীভৱন মোৰ 2 নম্বৰ প্ৰশ্ন তেল আৰু চৰ্বি জাতীয় খাদ্যবস্তুৰ জাৰণৰ ফলত দুৰ্গন্ধ লোৱা পৰিঘটনাটো কি বুলি কবা তোমালোকে কি বুলি কবা দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি কি বুলি কবা দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি ঠিকে আছে বা কি বুলি কব পাৰা দুৰ্গন্ধিতা
দুৰ্গন্ধিতা বা ৰেঞ্চিটিভ মোৰ তৃতীয় প্ৰশ্ন হৈছে তলৰ বিক্ৰিয়াটোত জাৰণ আৰু বিজাৰণ সংঘটিত হোৱা মৌলসমূহ চিনাক্ত কৰা এতিয়া চোৱা জাৰণ ক'ত সংঘটিত হৈছে হাইড্ৰজেন আঁতৰি গৈছে ক'ত আঁতৰি গৈছে হাইড্ৰক্লৰিক এচিডত আৰু বিজাৰণ ক'ত সংঘটিত হৈছে মেংগানিজ ডাই অক্সাইডৰ পৰা মেংগানিজ ক্লৰাইড গতিকে MnO2 বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈ থাকে ৰঙৰ পৰিৱৰ্তন হয় লুট মামৰে ধৰে হয় নে নহয় ৰূপৰ গহনা কলা পৰিবলৈ ধৰে তামৰ পাত্ৰ সেউজীয়া হ'বলৈ ধৰে এই সকলোবোৰতে কি সংঘটিত হয় জাৰণ সংঘটিত হয় আৰু জাৰণ মানে কি অক্সিজেনৰ যোগ আৰু বিজাৰণ মানে কি অক্সিজেনৰ ক্ষতি জাৰণ আৰু বিজাৰণ প্ৰক্ৰিয়া একেলগে সংঘটিত হলে আমি কি বুলি কম জাৰণ বিজাৰণ প্ৰক্ৰিয়া আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে জাৰণ বিজাৰণ দুৰ্গন্ধিতাৰ বিষয়ে জানিবলৈ সক্ষম হবা আজিলৈ আহো ধন্যবাদ